মহানগৰীৰ বিভিন্ন স্থানত ঘৰুৱা চিলিণ্ডাৰৰ অভাৱ। মুখ্যমন্ত্ৰীৰ সমষ্টি বান্ধুত ঘৰুৱা চিলিণ্ডাৰৰ বাবে গ্ৰাহকৰ লাঙি নিচিঙা ভিৰ দেখিবলৈ পোৱা গৈছে। ঘণ্টা অপেক্ষা কৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই ঘৰুৱা চিলিণ্ডাৰ। বিভিন্ন স্থানত 1500ৰ পৰা 3000 টকাত ব্লেকত বিক্ৰী কৰাৰ অভিযোগ গ্ৰাহকৰ। আছে মানুহক এনেকুৱা যন্ত্ৰণা দিব নাপায়। গভৰ্ণমেণ্টক আমি ভোট দিছো মৰমত আমাক ৰাখাৰ কাৰণে, যদি মৰমত ৰাখিব নোৱাৰে এইটো গভৰ্ণমেণ্ট আমাৰ নালাগে। লাইনত সিহঁতে ফৰ্ম খালি জমাই লৈছে, জমা লোৱাৰ পিছত সিহঁতে আপডেট কৰিব। আপডেট যেতিয়া হ'ব তেতিয়া আপোনাৰ বায়'মেট্ৰিক কাৰণে মাতিব। মই জমা দি গ'লোঁ যোৱাকালি। মই এতিয়া সুধিলোঁ, ক'লে যে 4-5 দিনমান সময় ল'ব। লাহে এইবিলাক আৰু এতিয়া খালি ফৰ্মে জমা লয়, ইয়াত কিন্তু বায়'মেট্ৰিক হোৱা নাই। ফৰ্ম জমা ল'ব, জমা লোৱাৰ পিছত 4-5 দিনমান বা 5-6 দিনমান লাগিব এইবিলাক আপডেট কৰিব। আপডেট কৰাৰ পিছত বায়'মেট্ৰিক মাতিব, মাতাৰ পিছতহে আপুনি বুক কৰিব পাৰিব। তেতিয়াহ'লে চাওক মানে হয়তো 6-7 দিনমান লাগি যাব, তাৰপিছত আপুনি বুক কৰিব পাৰিব। এতিয়া প্ৰব্লেমটো চাই আছে, এইটো আৰু প্ৰব্লেম হ'ল কাৰণ সিহঁতে লগে লগে নকৰে। গেছটো নাই বুলি কৈ আছে, এতিয়া চৰকাৰে কৈছে বুক কৰি পেলাই 2.5 দিনৰ ভিতৰত দি দিব। এতিয়া কি ক'ম আৰু এতিয়া আছো। এইটোতো যুদ্ধৰ প্ৰভাৱ হৈ আছে ন, এইটোতো যুদ্ধৰ প্ৰভাৱ মানে আমাৰ ইণ্ডিয়াৰ নে গোটেই বিশ্বটো প্ৰব্লেম হৈ আছে। চৰকাৰে চাই আছে কিন্তু ইহঁতে কৈ আছে আৰু আমিতো নিৰূপায়। আপোনালোকে নিশ্চয় গম পাইছে সমাজৰ মানুহ যে ক'ৰবা গুৱাহাটীৰ ভিতৰত 25-30% হোটেল বন্ধ হৈ আছে, বিভিন্ন ঠাইত বন্ধ হৈ আছে। মই ইভেন মোৰ মিতিৰ আছে কুটুমীয়া পুনেত গৈছে, খাবলগীয়া নাই, দোকান বন্ধ। পিছত নিজে ইণ্ডাকশ্যন কিনি যেনে তেনে মেনেজ কৰি খাব লগা হ'ল। মানুহৰ এই অৱস্থা হৈ গ'ল। আমাৰ এতিয়া ইণ্ডাকশ্যন কি হ'ল, ছোৱালী কিছুমান ইণ্ডাকশ্যন এটা ল'ব লাগিব, এই অৱস্থা হ'ল আৰু। গতিকে চৰকাৰে এই বিষয়ত জৰুৰীকালীন মানে ইমাৰ্জেঞ্চি নিচিনা ব্যৱস্থা গ্ৰহণ কৰি ব্যৱস্থা ল'ব লাগে। এইটোৱে আপোনালোকৰ থ্ৰুতে মই জনালো। মোৰ হ'ল আধা ঘণ্টামান হৈ গ'ল মোৰ অহা, আৰু কিবা জমা দিব লাগিব, ডকুমেণ্ট জমা দিব লাগিব, তেতিয়াহে এনে আমাৰ বুকো হোৱা নাই, বুকো কৰা নাই তাৰমানে। সেইকাৰণে গেছৰ কাৰণে নাটনি হৈ আছে, সেইকাৰণে আহিছো, ৰখিছো। আগত দিব এইবাৰহে দিছো। এইবাৰ না, আগতে এবাৰতো আমি আধাৰ কাৰ্ডটো দিছো, আধাৰ কাৰ্ড এবাৰ দিয়া হৈছে, আকৌ কিয় দিব লগা হ'ল এইটোতো গম নাপাওঁ, কিয় দিব লগা হ'ল। এতিয়া চাওঁ কিহৰ কাৰণে লৈছে, এইবোৰ গম নাপাওঁ। আমি মানে বুক কৰিবলৈ যাওঁতেহে দেখিছো যে বুক হোৱা নাই, মানে লাইনবোৰ কাটি দিছে সিহঁতে। তেতিয়া গম পালো যে আকৌ বোলে আধাৰ কাৰ্ড আৰু হেৰি দিবলৈ গেছৰ বহীখন, সেইখন দিব লৈছে। এতিয়া জমা দিবলৈ আহিছে। এতিয়াতো মানে কি এটা চিলিণ্ডাৰ শেষ হৈ গৈছে, সেইকাৰণে মই বুক কৰিব লৈছো, মানে হেৰি কৰিব লৈছো। এতিয়া মানে লাইনটো কাটি দিছে সিহঁতে। তেতিয়া গম পালো বোলে না গেছৰ হেৰি হৈ আছে, জমা ল'ব। এই দৌৰি আহিলো, ঘৰৰ কাম বন এৰি পেলাই দৌৰি আহিলো আৰু। গুৱাহাটীৰ পৰা পূজা দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।